এই মুহূর্তত জনাইছো আজিৰ প্ৰথমটো খবৰ দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ অবৈধ স্বামী বাল্য বিবাহক লৈ অসম আৰক্ষীয়ে পুনৰ চলাব এক জোৰদাৰ অভিযান আৰু ডিজিপি জিপি সিঙক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাল্য বিবাহ কৰা লোকৰ তালিকালৈ গাঁৱে ভূঞে ঘূৰিব এইবাৰ অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে জনালে এই কথা আৰু দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান আৰু নৱেম্বৰত পুনৰ গ্ৰেপ্তাৰ হ'ব হাজাৰ হাজাৰ অবৈধ স্বামী আৰু বাল্য বিবাহক লৈ অসম আৰক্ষীয়ে পুনৰ চলাব জোৰদাৰ অভিযান আৰু ডিজিপি জিপি সিঙক নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা ভাল খবৰ আহি গ'ল ৰতন টাটা গাঁৱে গাঁৱে বহিব BSNLৰ টাৱাৰ আজিয়ে লগ BSNLৰ 15টা নতুন প্লেনৰ অফাৰ জিঅ' ভোডাফোন এয়াৰটেলৰ মূল্য বৃদ্ধিৰ পিছতেই BSNLৰ এতিয়া বাম্পাৰ অফাৰ দেখিবলৈ পোৱা গৈছে 15টাকৈ নতুন প্লেনৰ অফাৰ আগবঢ়াইছে BSNLে আপুনি পোৰ্ট লিখি সেন্ড কৰক 1900 নম্বৰলৈ আপোনাৰ সিমখন লগে লগে BSNLলৈ সলনি হৈ যাব আৰু 107 টকাৰ প্লেনত 35 দিলে আপুনি 200 মিনিট ফোন কৰাৰ সুবিধা লাভ কৰিব জনাইছো যে BSNLে গ্ৰাহকলৈ কি অফাৰ আনিছে আৰু আপুনি 168 টকাৰ ৰিচাৰ্জত আনলিমিটেড ভয়েস কলৰ সৈতে 10 GB ডাটাৰ সুবিধা লাভ কৰিব পাৰিব লগতে 153 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে 26 GB ডাটাৰ আপুনি সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ লগতে 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে আপুনি লাভ কৰিব 2 GB ডাটাৰ সৈতে 30 দিনৰ ভ্যালিডিটি আৰু 249 টকাৰ প্লেনত আনলিমিটেড কলৰ সৈতে 45 দিনৰ আপুনি ভ্যালিডিটি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ লগতে 347 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা সহ 54 দিনৰ আপুনি ভ্যালিডিটি লাভ কৰিব আৰু 599 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে প্ৰতিদিনে আপুনি লাভ কৰিব 3 GB ডাটা সহ 84 দিনৰ ভ্যালিডিটি আৰু 666 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে আপুনি প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা সহ 105 দিনৰ ভ্যালিডিটি আৰু 699 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে 130 দিনৰ আপুনি ভ্যালিডিটি লাভ কৰিব আৰু 997 টকাৰ প্লেনৰ সৈতে আনলিমিটেড ভয়েস কল আপুনি প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা সহ 160 দিনৰ ভ্যালিডিটি আৰু ইয়াৰ লগতে বাম্পাৰ অফাৰ আছে যে 1400 আপুনি 99 টকাৰ ৰিচাৰ্জ কৰিলে আপুনি পাব আনলিমিটেড ভয়েস কলৰ সৈতে 24 GB ডাটা আৰু 336 দিনৰ ভ্যালিডিটি আৰু 1999 টকাৰ প্লেনত আছে আনলিমিটেড ভয়েস কলৰ সৈতে 600 GB ডাটা আৰু 365 দিনৰ ভ্যালিডিটি এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো মিত্ৰতাৰ বিনিময় সুদেমূলে আদায় কৰিবলৈ আগবাঢ়িছে এতিয়া চন্দ্ৰবাবু নাইডু বাজেট দাখিলৰ পূৰ্বে বাৰম্বাৰ কেন্দ্ৰক সাক্ষাৎ কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ আমি ৰাজনৈতিক প্ৰেক্ষাপটত এটি খবৰ তুলি ধৰিছো ৰাজ্যবাসীক যে কেন্দ্ৰই মঞ্জুৰি দিয়া 60,000 কোটিৰ প্ৰকল্পত অসন্তুষ্ট নেকি মুখ্যমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ গৃহমন্ত্ৰীক সাক্ষাৎ চন্দ্ৰবাবু নাইডুৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে অধিক আৰ্থিক অনুদান বিচাৰিলে চন্দ্ৰবাবু নাইডুৱে আৰু ৰাজ্যখনৰ আৰ্থিক স্থিতি অৱগত কৰি অনুদান দাবী কৰিছে এতিয়া নাইডুৱে সমাগত বাজেটতে ইয়াক কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰা হৈছে আৰু এইবাৰো নাইডুৰ দাবীত সন্মতি দিয়াৰ পূৰ্ণ সম্ভাৱনা কেন্দ্ৰৰ মিত্ৰতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে নাইডুৰ দাবী মানিবলৈ বাধ্য হৈছে এইবাৰ বিজেপি চৰকাৰ আৰু ইতিমধ্যে পেট্ৰকেমিকেল হাব শোধনাগাৰৰ বাবে 60,000 কোটি টকাৰ আদায় এইবাৰ নাইডুৰ আৰু মিত্ৰতাৰ বিনিময় সুদেমূলে আদায় কৰিবলৈ আগবাঢ়িছে এতিয়া চন্দ্ৰবাবু নাইডুৱে বাজেট দাখিলৰ পূৰ্বে বাৰম্বাৰ কেন্দ্ৰক সাক্ষাৎ এবাৰ কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো ৰাজ্যত ভয়ানক হাৰত বৃদ্ধি হ'ব পাৰে আলু পিঁয়াজৰ দাম মমতা বেনাৰ্জীয়ে অসমলৈ বন্ধ কৰি দিলে ৰপ্তানি পশ্চিমবংগত আবদ্ধ হৈ আছে অসম অভিমুখী শ আলু ভৰ্তি ট্ৰাক আৰু পিঁয়াজ ভৰ্তি বহু ট্ৰাকো আবদ্ধ হৈ আছে এতিয়া বংগ সীমান্তত আৰু আলু পিঁয়াজ ভৰ্তি ট্ৰাকৰ প্ৰৱেশত বাধা এতিয়া বংগ আৰক্ষীৰ মঙ্গলবাৰৰ সন্ধিয়াৰ পৰা আবদ্ধ হৈ আছে ট্ৰাকসমূহ ইতিমধ্যে আবদ্ধ ট্ৰাকত পচিবলৈ ধৰিছে বহু আলু আৰু ট্ৰাকসমূহ এৰি নিদিলে অসমত আলুৰ ব্যাপক নাটনিৰ সম্ভাৱনা এতিয়া দেখিবলৈ পোৱা যাব আৰু মুখ্যমন্ত্ৰী
মমতা বেনাৰ্জীয়ে প্ৰশাসনক দিছিল কঠোৰ নিৰ্দেশ আৰু এই কঠোৰ নিৰ্দেশৰ পিছতেই সীমান্তত আলুৰ ট্ৰাকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰু প্ৰথমে আমাৰ চাহিদা পূৰণ হ'ব লাগিব, তাৰ পিছতহে আন ৰাজ্যৰ কথা ভাবিম বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু ৰাজ্যত ভয়ানক হাৰত বৃদ্ধি হ'ব পাৰে আলু পিঁয়াজৰ দাম আৰু মমতা বেনাৰ্জীয়ে অসমলৈ বন্ধ কৰি দিলে আলুৰ ৰপ্তানি। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ, বিৰোধী মিত্ৰজোঁটত এবাৰ ফাট দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ সৈতে একেলগে নিৰ্বাচন নেখেলে আপে। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এই ডাঙৰ ঘোষণা। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে আৰু 90 সমষ্টিতে অকলে প্ৰাৰ্থী দিব আম আদমি পাৰ্টীয়ে। আৰু এই বৰ্ষৰ শেষৰ ফালে হ'ব পাঞ্জাৱৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে একেলগে হাৰিয়ানাত নিৰ্বাচন খেলিছিল আপে। আৰু হাৰিয়ানাৰ 10টা সমষ্টিত কংগ্ৰেছে 9টা আৰু এখন আপৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু নিৰ্বাচনত ইয়াৰে 5টা সমষ্টিত জয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী।